মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ইয়াৰে আগৰ ভিডিঅ'টোত অনুশীলনী 3ৰ দুটা কুৱেশ্যন ৰৈ গৈছিলে, সেই দুটা লৈ আহিছোঁ। লগতে অনুশীলনী 4 আৰু 5টো লৈ আহিছোঁ তোমালোকৰ সমাজ বিজ্ঞানৰ। ইয়াতে চোৱা, অনুশীলনী 3ৰ ৰৈ যোৱা প্ৰশ্ন দুটি হ'ল, এটা আছিলে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰটো হ'ল, পৃথিৱীৰ উপৰিভাগত সৌ মাজেৰে দুয়ো মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। ইয়াকে বিষুৱ ৰেখা বুলি কোৱা হয়। তাৰপিছত চোৱা, ৰেখাডালে পৃথিৱীখনক সমানে দুভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী অক্ষাংশ। ইয়াৰ পিছৰটো আছিলে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুৱাব দিছে। এইটো মই গোলকৰ ছবিটো আঁকিছোঁ। ইয়াতে এইডাল অক্ষৰেখাৰ নাম হ'ব সুমেৰু বৃত্ত আৰু এইডাল অক্ষৰেখাৰ নাম হ'ব কুমেৰু বৃত্ত, আৰু এইখিনিক ক'ব সুমেৰু আৰু এইখিনিক ক'ব কুমেৰু, আৰু এইডাল হ'ব কৰ্কটক্ৰান্তি, আৰু এইডাল হ'ব মাজেদি যোৱাডাল বিষুৱ ৰেখা, আৰু এইডাল হ'ল মকৰ ক্ৰান্তি। এতিয়া চোৱা, এই কৰ্কটক্ৰান্তি সুমেৰু বৃত্তৰ অক্ষাংশ কিমান আছে? 36 ডিগ্ৰী 30 মিনিট। কৰ্কটক্ৰান্তিৰ কিমান আছে অক্ষাংশ? 23 ডিগ্ৰী 30 মিনিট। বিষুৱ ৰেখাৰ 0 ডিগ্ৰী। মকৰ ক্ৰান্তিৰ আছে অক্ষাংশ 23 ডিগ্ৰী 30 মিনিট দক্ষিণ। এইটো দক্ষিণ হ'ব, আৰু এইডাল বিষুৱ ৰেখাডালৰ তলফালে থকাখিনি দক্ষিণ আৰু বিষুৱ ৰেখাৰ ওপৰে থকা কেইডাল উত্তৰ। সেইকাৰণে ইয়াতে উত্তৰ লিখা আছে আৰু ইয়াতে দক্ষিণ দক্ষিণ লিখা আছে। ঠিক আছে, এইটো ছবিটো বুজি পাইছে চাগে। নেক্সট চোৱা, আজি মই লৈ আহিছোঁ অনুশীলনী 4ৰ গোটেইকেইটা প্ৰশ্ন। প্ৰথম প্ৰশ্নটো আছে, দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰটো হ'ল, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি পৃথিৱীৰ উপৰিভাগত যিবোৰ অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে তাকে দ্ৰাঘিমা ৰেখা বোলে। খ, দ্ৰাঘিমাংশ কি? এই দ্ৰাঘিমা ৰেখাৰ মান বা জোখবিলাককে আমি দ্ৰাঘিমাংশ বুলি কওঁ। এইটো চোৱা, দ্ৰাঘিমা ৰেখাৰ জোখক দ্ৰাঘিমাংশ বোলে। পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? মুঠ 360ডাল আছে। তোমাৰ উত্তৰ গোলাৰ্ধত এইটো চোৱা, এইডাল বিষুৱ ৰেখা, এই উত্তৰ গোলাৰ্ধত 180ডাল দ্ৰাঘিমা ৰেখা আছে, আৰু এই দক্ষিণ ফালে বিষুৱ ৰেখাৰ এই তলফালে ইয়াতে 180ডাল আছে। মুঠ 360ডাল আছে। এইটো মুঠ 360ডাল। ইয়াৰ পিছত আছে নেক্সট, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? মুখ্য দ্ৰাঘিমা ৰেখাটো 360ডাল আছে, তাৰে মুখ্য কোনডাল হ'ব? যিডাল লণ্ডনৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালেই হৈছে মুখ্য দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে। প্ৰতিডাল দ্ৰাঘিমা বিষুৱৰ ওচৰত সৰ্বাধিক, আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ দুয়ো মেৰুবিন্দুত একলগ হৈ যায়। তাৰপিছত আছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য। বিষুৱ ৰেখাৰ সমান্তৰালকৈ পূবা পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰ মেৰুবিন্দু আৰু দক্ষিণ মেৰুবিন্দুলৈ কল্পনা কৰা হৈছে, আৰু এই ৰেখাবোৰ অক্ষৰেখা বোলে। উত্তৰ মেৰুবিন্দু আৰু দক্ষিণ মেৰুবিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলা হয়। অক্ষৰেখাসমূহ উত্তৰৰ পৰা দক্ষিণ মেৰুলৈ 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে আছে। 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশত ই বিন্দুত পৰিণত হয়। দ্ৰাঘিমা ৰেখাবোৰ পূবলৈ 180ডাল আৰু পশ্চিমলৈ 180ডাল, মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে।
ইয়াৰ পিছত এবাৰ চোৱা অনুশীলনী 5। তো নাছাৰ সম্পূৰ্ণ ৰূপটো কি হ'ব? অসমীয়াত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা। ইয়াতে গৱেষণাটো এটা ৱব্য লাগিব দেই। ইয়াতে এটা ৱব্য। এবাৰ এইটো চোৱা ইংলিছত নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খ নম্বৰটো হ'ব সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? 24 ঘণ্টা লাগিব। তাৰপিছত নেক্সট চোৱা অপসূৰ আৰু অনুসূৰ কাক বোলে? পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীখন 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা একেবাৰে দূৰত গুচি যায়। পৃথিৱীৰ এই অৱস্থানক আমি অপসূৰ বুলি কওঁ। আনহাতে অনুসূৰ কোনটো হ'ব? যিটো ওচৰত আহিব। পৃথিৱীখন কেতিয়াবা 3 জানুৱাৰীৰ দিনাখন ওচৰত আহে, সেইদিনা আমি অনুসূৰ বুলি কওঁ। ইয়াতে লিখা আছে আনহাতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বুলি কয়। 9 নম্বৰটো চোৱা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। ইয়াৰ পিছত চোৱা আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখিব দিছে। আহ্নিক গতি হ'ব পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 মিনিট কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে। ইয়াকে পৃথিৱীৰ আহ্নিক গতি বোলে। আহ্নিক গতিৰ দুটা ফলাফল হ'ল কি? আহ্নিক গতিৰ ফলত দিন ৰাতি হয়। আহ্নিক গতিৰ ফলত বতাহৰ সৃষ্টি হয়। বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰটো হ'ব পৃথিৱীয়ে নিজে ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে। ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বোলা হয়। বাৰ্ষিক গতিৰ দুটা ফলাফল হ'ল দিন ৰাতি ছুটি হয় আৰু ঋতুৰ পৰিৱৰ্তন হয়। লাষ্ট নম্বৰ আছে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে। অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে বাবে দিন হয় আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে বাবে ৰাতি হয়। সেইবাবে দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়। বুজি পাইছে চাগে? আজিৰ ভিডিঅ'টোত এইখিনিলৈকে। ইয়াৰ পিছত মই তোমালোকৰ আকৌ নেক্সট ভিডিঅ' লৈ আহিম।